নমস্কাৰ আজি আমি এই ভিডিঅ'টোত মাইক্ৰ'ছফ্ট এক্সেলৰ VLOOKUP-ৰ লগত সাম ফাংচন যোগ কৰি কিমান এটা জটিল কাম খুব কম সময়ৰ ভিতৰত সহজ কৰি পেলাব পাৰি সেইটো বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। নিশ্চয় আমাৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাব, গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। স্ক্ৰীনখনলৈ মন কৰিলে দেখা হ'ব আমি কেইজনমান এমপ্লয়ৰ নাম লিখি দেখিছোঁ আৰু তেওঁলোকৰ 2020, 21, 22, 23, 24 এই ইয়াৰ কেইটাৰ যিটো সেলৰ পৰিমাণ সেইবোৰ লিখা আছে। এতিয়া আমি যদি এই সেলৰ পৰিমাণটো টোটেল কৰিব লাগে, আমি সো সাইডে টোটেল সহজতে কৰিব পাৰোঁ, কিন্তু যদি সো সাইডে কিবা কানি লিখা থাকে, আপুনি যদি সো সাইডে কৰিব পৰা আপোনাৰ ঠাই নাই, তেতিয়া যদি আপুনি বেলেগ এঠাইত কৰিব লগা হয়, ধৰক আমি ওপৰত যেনেকৈ লিখি ৰাখিছোঁ যদি তেনেকৈ কৰিব লগা হয়, বা ইয়াত যদি এমপ্লয় আইডি জনৰ নামটো আনিব লাগে, তাৰপিছত সেলৰ পৰিমাণটো ইয়াত আনিব লাগে, কেনেকৈ আমি কৰিম চাওক। আমি ওপৰত কৰিব বিচাৰিছোঁ সেইখিনি ঠাইত, কোনখিনি ঠাইত আপোনালোকক মই দেখুৱাই দিছোঁ চাওক। এই যে এটি এমপ্লয় নেমৰ যিটো ঠাই আছে তাত আমি এমপ্লয় নেমবিলাক কেনেকৈ আনিম চাব। আমি সেই সেলটোত ক্লিক কৰিছোঁ, ডাটা টেবলৈ গৈছোঁ, ডাটা ভেলিডেশ্যনত ক্লিক কৰিছোঁ, ইয়াতে এনি ভেলু বুলি এটা অপশ্যন আছে তাত ক্লিক কৰিছোঁ, লিষ্ট বুলি এটা অপশ্যন আছে তাত ক্লিক কৰিছোঁ, এইবাৰ সোৰ্স অপশ্যনটোত ক্লিক কৰি মই এই এমপ্লয় আইডি বিলাকৰ নাম সিলেক্ট কৰিছোঁ আৰু ইয়াত ওকে প্ৰেছ কৰাৰ লগে লগে ইয়াত মই এটা বুটাম দেখা পাইছোঁ, এইটো ফিল্টাৰ বুটাম। এই ফিল্টাৰ বুটামত যেতিয়া আপুনি ক্লিক কৰিব তেতিয়া এমপ্লয় বিলাকৰ নামৰ লিষ্টখন দেখা দিব, তেতিয়া আপুনি এজনৰ নাম আপুনি বাছি ল'ব পাৰিব। এটা এই হৰি ইয়াত আমি বাছিছোঁ, হৰিৰ টোটেল সেলৰ পৰিমাণটো আমি এই সেলটোত উলিয়াব লাগে। এই সেলটো মানে দেখুৱাই দিছোঁ এই সেলটোত। এই সেলটোত কেনেকৈ আমি ফৰ্মুলাটো লিখিম চাই থাকিব এতিয়া। এই সেলটোত ক্লিক কৰিছোঁ, সমান চিন দিছোঁ, তাৰপিছত SUM লিখিছোঁ, ব্ৰেকেট দিব লাগিব, ব্ৰেকেট দিছোঁ, VLOOKUP লিখিব লাগিব এইবাৰ, VLOOKUP, VLOOKUP, তাৰপিছত পুনৰ ব্ৰেকেট আৰম্ভ কৰিম। এইবাৰ আমি লুকআপ ভেলু দিব লাগিব। এই যিটো আমি ফৰ্মুলা লিখি আছোঁ, এই ফৰ্মুলাটোৰ তলত এটা লাইন আছে, এইটো সিনটেক্স বুলি কয়, আৰু মই এই সিনটেক্স চাই মেটা কাম কৰিব লাগিব। গতিকে এইবাৰ দিব দিছে ইয়াত লুকআপ ভেলু, কাৰ ভেলু আমি উলিয়াব বিচাৰিছোঁ, হৰিৰ ভেলু উলিয়াব বিচাৰিছোঁ, সেইকাৰণে আমি হৰিৰ নামত এটা ক্লিক কৰি দিব লাগিব। এইবাৰ আমি কমা দিলোঁ। এইবাৰ এই সিনটেক্সটো যদি আমি লক্ষ্য কৰোঁ দেখা পাম টেবুল এৰে যিটো শব্দ আছে সেইটো বোল্ড হৈছে, মানে আমাক টেবুল এৰে দিব দিছে। গতিকে এই যিখন টেবুল আছে তলত, এই গোটেই টেবুলখন আমি সিলেক্ট কৰি ল'ব লাগিব। তাৰপিছত আমি কমা দিব লাগিব। এইবাৰ কুটিল বন্ধনীৰ ভিতৰত আমি কলম ইনডেক্স নাম্বাৰ কেইটা লিখিব লাগিব। আমাৰ ইয়াত 5টা কলম ইনডেক্স নাম্বাৰ আছে। মানে 1 নম্বৰ কলমটোত আমি নেম অফ এমপ্লয় লিখিছোঁ, 2 নম্বৰ কলমটোত লিখিছোঁ 2020, 3 নম্বৰত লিখিছোঁ 2021, 4 নম্বৰত লিখিছোঁ 2022, এনেকৈ আমি লিখি গৈছোঁ। তো এতিয়া আমি 2020 যে লিখা আছে এইটো 2 নম্বৰ কলম, সেইটো কুটিল বন্ধনীৰ ভিতৰত লিখিব লাগিব। শিফ্ট প্ৰেছ কৰি P কিৰ ৰাইট সাইডে যিটো আছে কুটিল বন্ধনী সেইটো আমি ইয়াত লিখিব লাগিব। তাৰপিছত আমি লিখিছোঁ 2, 3, 4, 5, 6, এনেকৈ 5টা কলমৰ আমি কথা লিখিছোঁ যে এই 5টা কলমৰ ডাটাবিলাক আমি যোগ কৰিব লাগে। এটা কুটিল বন্ধনী শেষ কৰিব লাগিব। তাৰপিছত কমা দি 0 দিব লাগিব। এইটো 0 দিয়াৰ পিছত আমি ব্ৰেকেট দুডাল আমি শেষ কৰিব লাগিব, কিয়নো আৰম্ভ কৰিছিলোঁ দুডাল ব্ৰেকেট, গতিকে দুডাল ব্ৰেকেট শেষ কৰিব লাগিব। এতিয়া আমাৰ লিখা হ'ল, কিন্তু খুব সাৱধানেৰে এইখিনি কথা আপোনালোকে মন দি শুনক যে এতিয়া আপুনি ইণ্টাৰ মাৰিলে নহ'ব, এতিয়া আপুনি কন্ট্ৰল শিফ্ট প্ৰেছ কৰিহে ইণ্টাৰ প্ৰেছ কৰিব, তেতিয়া আপুনি ৰিজাল্টটো পাই যাব। এতিয়া যদি আপুনি চাব বিচাৰে যে 367 যিটো ৰিজাল্ট ওলাইছে হৰিৰ, সঁচা নে মিছা, হৰিৰ এই ডাটাবিলাক আপুনি সিলেক্ট কৰি দিয়ক, ৰাইট সাইডে এটা ব্লেংক সেল কৰি সিলেক্ট কৰিব, এটা অতিৰিক্ত সেল সিলেক্ট কৰিব, বা যিকোনো ঠাইত আপুনি সেইখিনি চাম কৰি চাব পাৰে। মই ইয়াত চাম কৰি দেখুৱাম আপোনালোকক। অটো চামত ক্লিক কৰি দিছোঁ, চাওক সেইটোৱে ওলাইছে, নিশ্চয় আপোনালোকে গম পাইছে। আপোনালোকে চাওক এইটো নাম্বাৰ যি, এইটো নাম্বাৰো সেই, নিশ্চয় গম পাইছে যে একেবাৰে শুদ্ধ এনসাৰ ওলাইছে, ইয়াত কোনো দ্বিধা নাই। এতিয়া আমি 2 নম্বৰ চিটত যদি এই কামখিনি কৰিব লাগে, এইখন চিটতো আপুনি গম পালে কেনেকৈ কৰিব লাগে। এতিয়া যদি এখন বেলেগ চিটত আপুনি এই কামটো কৰিব লাগে তেতিয়া কি কৰিব, তেতিয়া অকমান আপুনি এটা সুবিধাজনক কাম কৰিব ল'ব পাৰে যে যিখন আপোনাৰ টেবুল আছে সেইখন সিলেক্ট কৰি এইখিনিতে যিটো নেম বক্স আছে, নেম বক্সত আপুনি এটা নেম দি ল'ব। মই সিলেক্ট কৰিছোঁ টেবুলখন, নেম বক্সত ক্লিক কৰিছোঁ, স্মাৰ্ট লিখিছোঁ,
স্মাৰ্ট লিখি মই এণ্টাৰ প্ৰেছ কৰিছোঁ। এতিয়া এই টেবুলৰ এই গোটেইবিলাক চেলৰ নাম হৈছে স্মাৰ্ট। মই 2 নম্বৰ চেলক যাম। এতিয়া এইখিনি ওপৰৰ হিডিং দুটা মই কপি কৰিছোঁ আৰু 2 নম্বৰ চেলত গৈ মই ধৰক ইয়াত পেষ্ট কৰি দিছোঁ। ইয়াত মই উলিয়াম, চাওক। এতিয়া মই এমপ্লয়ৰ নামকেইটা আনিব লাগিব। ইয়াত মই ক্লিক কৰিছোঁ, ডাটাত গৈছোঁ, ডাটা ভেলিডেশ্যনত ক্লিক কৰিছোঁ। ইয়াত মই লিষ্ট অপশ্যনটো চিলেক্ট কৰিছোঁ, চ'ৰ্চ অপশ্যনটোত ক্লিক কৰি शीट 1 লৈ গুচি গৈছোঁ আৰু ইয়াত নামকেইটা মই চিলেক্ট কৰি অ'কে প্ৰেছ কৰি দিয়াৰ লগে লগে ইয়াত মই পুনৰ এই এমপ্লয় কেইজনৰ নাম পাই গ'লোঁ। ইয়াৰ পৰা যিকোনো এজনৰ মই চিলেক্ট কৰি লৈছোঁ। এতিয়া ধৰক মই ইয়াত ফৰ্মুলাটো লিখিব লাগিব। কেনেকৈ লিখিম চাব। সমান চিন দিছোঁ, SUM, ব্ৰেকেট আৰম্ভ কৰিছোঁ, VLOOKUP, VLOOKUP লিখিছোঁ, ব্ৰেকেট আৰম্ভ কৰিছোঁ। এইবাৰ লুকআপ ভেলু দিব লাগিব। মই সিনটেক্সটো পুনৰ চাই লৈছোঁ, হৰিত ক্লিক কৰি দিছোঁ, হৰিৰ ভেলু লাগে, কমা, তাৰপিছত টেবুল এৰে কাৰণে আমি সেইখন চিটত গৈ সেই এলেকাটো আমি সেই এৰিয়াটো আমি চিলেক্ট নকৰোঁ। এইবাৰ কৰিম আমি SMART, স্মাৰ্ট নামেৰে যিহেতু সেইটো আমি নাম দি থৈছোঁ, আমি স্মাৰ্ট লিখিছোঁ। তাৰপিছত কমা দি কুটিল বন্ধনীৰ ভিতৰত 2 নম্বৰ কলম, 3 নম্বৰ কলম, 4 নম্বৰ কলম, 5 নম্বৰ কলম আৰু 6 নম্বৰ কলম কেইটাৰ কথা লিখিলোঁ আৰু কুটিল বন্ধনী শেষ কৰি দিলোঁ। এবাৰ কমা দিব লাগিব, তাৰপিছত 0 দিব লাগিব, তাৰপিছত দুডাল ব্ৰেকেট আমি লাষ্টত শেষ কৰিব লাগিব। আকৌ আপুনি মনত ৰাখক, Ctrl+Shift+Enter প্ৰেছ কৰি দিয়াৰ লগে লগে আপুনি ৰিজাল্টটো পাই গ'ল। এতিয়া আপুনি হৰি নামটো ইয়াত চেঞ্জ কৰি চাওক, মধু কৰি চাওক, বা যিয়ে নকৰক আপুনি নাম চেঞ্জ কৰি চাওক, সেই নামৰ টোটেল চেলৰ পৰিমাণটো ইয়াত ধুনীয়াকৈ দেখুৱাইছে। আৰু 1 নম্বৰ চিটতো যদি আপুনি এনেকৈ নামটো চেঞ্জ কৰি দিয়ে, চাওক নামটো চেঞ্জ কৰি দিছোঁ, চেলৰ পৰিমাণটো চেঞ্জ হৈ গৈ আছে। নিশ্চয় আমাৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰাৰ উপৰিও ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি আমাৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। আজিলৈকে ইমানে, ধন্যবাদ।